ফ্ৰক নাইটি বা এ লাইন নাইটিটো কেনেকৈ কাটিং কৰিছোঁ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এই নাইটিটো কাটিং কৰিবৰ কাৰণে কাপোৰখন 4 ভাঁজ কৰি ল'ব আৰু ফল্ট ছাইডটো কাৰ্ভাৰে ল'ব। আৰু এতিয়া আমি ল'ম শ্বল্ডাৰটো লৈছোঁ মই 7 ইঞ্চি, কাৰণ এইটো মোৰ 36 চাইজৰ নাইটি চিলাই আছোঁ। আৰু আৰ্মহোল লৈছোঁ 7.5 ইঞ্চি। আৰু এতিয়া দুইটা দাগ এনেকৈ জইন কৰি ল'ব। আৰু জইন কৰি উঠি এতিয়া আমি বুকুৰ জোখটো ল'ম, আৰু বুকুৰ জোখটো আমি দিম যিমান হয় চাইজটো তাৰ লগত 1 ইঞ্চি এটা লুজিং দিব। ইয়াতে মই 9 ইঞ্চি দিছোঁ প্লাছ 1 ইঞ্চি লুজিং ৰাখিছোঁ। আৰু লগতে আপুনি এই চিলাইৰ কাৰণে 1 ইঞ্চি বা 1.5 ইঞ্চি এটা ৰাখিব পাৰে। আৰু এতিয়া শ্বল্ডাৰৰ পৰা 14 ইঞ্চিত আমি কঁকালৰ জোখটো ল'ম, আৰু এইফালেও এটা 14 ইঞ্চিত দাগ দি লৈছোঁ। আৰু এতিয়া কঁকালৰ জোখটো ল'ম, কঁকালৰ জোখটো যিমান হয় তাৰ লগত 1 ইঞ্চি এটা লুজিং দিব। আৰু মোৰ কঁকালটো আছিলে 7.5 ইঞ্চি, তাৰ লগত 1 ইঞ্চি এটা প্লাছ কৰি লুজিং 1 ইঞ্চি প্লাছ কৰি 7.5 ইঞ্চিত মই দাগ দিছোঁ। আৰু এইফালে চিলাইৰ কাৰণে লৈছোঁ 1.5 ইঞ্চি এটা। আৰু এতিয়া শ্বল্ডাৰৰ পৰা 17 ইঞ্চিত আৰু এটা দাগ দিম। দি এটা 17 ইঞ্চিত কঁকালত যিমান দিছিলোঁ তাতকৈ আমি অলপ ডাঙৰকৈ দিম। তাৰ কাৰণে মই ইয়াতে জোখটো লৈছোঁ 8 ইঞ্চি। 8 ইঞ্চিত 1 ইঞ্চি এটা প্লাছ কৰি 9 ইঞ্চিত দাগ দি দিছোঁ। আৰু এতিয়া গোটেইকেইটা দাগ স্কেলৰ সহায়ত আস্তানি ল'ম। এই দাগকেইটা গোটেইকেইটা মিলাই ল'ম, আৰু এইকেইটা ভাগ ভাগকৈ আস্তানি লৈছোঁ। এনেকৈ গোটেইখিনি মিলাই ল'লোঁ। আৰু এইখিনি মিলাই লৈ এতিয়া আমি ডিঙিটো দিম, আৰু ডিঙিটো ৰাখিম যিহেতুকে আমাৰ পিছফালে ডিঙিটো বেছি কটা নিদিওঁ, তাৰ কাৰণে মই ডিঙিটো 3 ইঞ্চ দিছোঁ। আৰু ওপৰৰ পৰাও 3 ইঞ্চিত দিছোঁ। আৰু এইফালৰ পৰা 3 ইঞ্চি। এতিয়া দুইটা দাগ এনেকৈ মিলাই ল'ম। আৰু এতিয়া আমি ফ্ৰণ্ট ছাইডৰ ডিঙিটোৰ জোখ ল'ম। ফ্ৰণ্ট ছাইডৰ ডিঙিটো 5.5 ইঞ্চি দিছোঁ। আৰু যদি মই 5.5 ইঞ্চিত মই এইখিনি দাগটো দি দিছোঁ, কিন্তু মই যেতিয়া কাটিং কৰিম তেতিয়া মই 6 ইঞ্চিত কাটিং কৰিম। আৰু এতিয়া এই দাগটো মিলাই ল'ম। আৰু এইটো মই চুইদাৰত নেক দিম, তাৰ কাৰণে 1 ইঞ্চি এটা ওপৰত দাগ দিছোঁ, আৰু এইফালে 1 ইঞ্চি। এতিয়া ইয়াতে চুইদাৰ নেকৰ শ্বেপটো দি দিম। আৰু ইয়াতে মই 0.5 ইঞ্চি এটা শ্বল্ডাৰটো ডাউন কৰিম। এতিয়া আৰ্মহোলৰ শ্বেপটো দিম। আৰ্মহোলৰ শ্বেপটো ইয়াৰ পৰা ইয়ালৈকে যিমান ইঞ্চি হয় তাৰ পৰা মাজতে মিডিলত এটা দাগ দি ল'ম, আৰু এই মিডিলৰ পৰা এনেকৈ ইয়াতে মিলাই দিম। আৰু ফ্ৰণ্ট ছাইডৰ কাৰণে 0.5 ইঞ্চি এটা তলত দাগ দি দিম, দি আৰু এই 0.5 ইঞ্চিত শ্বেপটো দিম আৰ্মহোলৰ। আৰু এইটো হ'ব ফ্ৰণ্ট ছাইড। এতিয়া আমি ইয়াৰে লেন্থটো ল'ম, দীঘলটো, আৰু দীঘলটো আপোনালোকৰ যিমান থাকে তাৰ লগত 1 ইঞ্চি এটা প্লাছ কৰিব। আৰু মই দীঘলটো লৈ ল'লোঁ। আৰু দীঘলটো লৈ উঠি এতিয়া যিমানখিনি দীঘল আছিল সেই চিনটোৰ পৰা 3 ইঞ্চি ওপৰত আৰু এটা চিন দি ল'ব। 3 ইঞ্চিত চিন দিলোঁ, কাৰণ যেতিয়া 3 ইঞ্চি ওপৰত আপোনালোকে কাটি চিলায় তেতিয়া এইখিনি ওলমি নাযায়। যদিহে আপোনালোকে পূৰা ষ্ট্ৰেইট কৰি চিলায়, যেতিয়া চিলাই কৰিব তেতিয়া ওলমি যাব। তাৰ কাৰণে 3 ইঞ্চিৰ ওপৰত এনেকৈ চিলাই দিব। এতিয়া এইটো চিলাই মাৰ্জিনৰ কাৰণে 1 ইঞ্চি এটা ৰাখি এতিয়া চিলাই মাৰ্জিনকেইটা মিলাই ল'লোঁ। লৈ এইখিনি এতিয়া কাটিং কৰিম। এইখিনি এতিয়া কাটিং কৰি ল'লোঁ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি দিব। এইখিনি এতিয়া কাটিং কৰি ল'লোঁ।
আৰু এইখিনি এটা কাটিং হৈ যোৱাৰ পিছত এতিয়া আমি ডিঙিটো কাটিম। এই ডিঙিটো মই প্ৰথমে বেক সাইডটো আমি আগতে কাটি ল'ব লাগিব আৰু বেক সাইডটো কাটি উঠি আমি ফ্ৰণ্ট সাইডটো উলিয়াই দিম দি এতিয়া ফ্ৰণ্ট সাইডটো আমি কাটিং কৰিম আৰু এতিয়া ফ্ৰণ্ট সাইডটো কাটি দিলোঁ আৰু এতিয়া কাটিম আমি আৰ্মহোলৰ যিটো তলত আৰু এটা দাগ দিছিলোঁ সেইটো হৈছিল ফ্ৰণ্ট সাইড আৰু এই ফ্ৰণ্ট সাইডৰ দাগটোৰ মতে আমি এতিয়া কাটি লৈছোঁ এইখিনি এতিয়া মোৰ কাটিংটো কমপ্লিট হৈ গ'ল আৰু এতিয়া এই যিখিনি কাপোৰ ৰৈ গৈছিলে তাৰ পৰা মই স্লিপটো বনাম আৰু স্লিপটো যোনে যিমানখিনি দীঘল বিচাৰি দিব পাৰে আৰু এনেকৈ এইখিনি মই দীঘলকৈ দি স্লিপটো কাটিলোঁ আৰু এতিয়া ফ্ৰণ্ট সাইডৰ কাৰণে আধা ইঞ্চি এটা তলত সাইড দি কাটি দিম কাৰণ আমাৰ যেতিয়া হাতটো কটা যায় হাতটো আমাৰ ফ্ৰণ্ট সাইডত সদায় আধা ইঞ্চি এটা বেছিকৈ কটা থাকে আৰু যদি এইখিনি কাটি নিদিয়ে তেতিয়া কি হয় হাতখন যে আমাৰ যে ওপৰ ফালে সাইডৰ ফালে আৰ্মহোলৰ ফালে ফুলি ফুলি থাকে কাপোৰটো কোচাই থাকে তেনেকুৱা হয় সেইকাৰণে আধা ইঞ্চি কাটি এইখিনি মোৰ কমপ্লিট হৈ গ'ল